যোৰহাটত অসম ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসত কৃষিমন্ত্ৰী অতুল বৰা। অসম গণ পৰিষদৰ ভাতৃ সংগঠন অসম ছাত্ৰ পৰিষদৰ ৬ষ্ঠ বাৰ্ষিক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস যোৰহাটত পালন কৰা হয়। যোৰহাট জিলা অসম গণ পৰিষদৰ কাৰ্যালয় চৌহদত আয়োজিত অনুষ্ঠানত অসম গণ পৰিষদৰ সভাপতি অতুল বৰাকে ধৰি ভালেকেইজন কেন্দ্ৰীয় নেতৃত্ব উপস্থিত থাকে। অনুষ্ঠানত প্ৰথমে পতাকা উত্তোলন, শ্বহীদ তৰ্পণ কাৰ্যসূচীৰে অনুষ্ঠান আৰম্ভ কৰা হয়। অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰী তথা দলৰ সভাপতি অতুল বৰাই কয়, অসম গণ পৰিষদত কোনো বিসম্বাদ নাই। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আমাৰ মিত্ৰতা সুন্দৰভাৱে চলি আছে। আগন্তুক পঞ্চায়ত নিৰ্বাচনক লক্ষ্য কৰি আমি দল শক্তিশালী কৰাত গুৰুত্ব দিছো। নতুন প্ৰজন্মক আমি দলৰ মজিয়ালৈ আনিছো আৰু যাৰ বাবে ছাত্ৰ পৰিষদলৈ নতুন প্ৰজন্মৰ আগমন হৈছে। 2019 চনৰ 21 নৱেম্বৰ তাৰিখে অসম ছাত্ৰ পৰিষদৰ জন্ম দিয়া হৈছিল। আজি ছাত্ৰ পৰিষদৰ প্ৰতিষ্ঠা দিৱস। কেইটামান বছৰ হৈছে মাথো, কিন্তু অসম ছাত্ৰ পৰিষদে ৰাজ্যখনৰ বহুত শিক্ষানুষ্ঠানত সাংগঠনিক স্তৰ গঢ়ি তোলাই নহয়, বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ একতা সভাত প্ৰতিদ্বন্দ্বিতা কৰি সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। মই আজিৰ দিনটোত ছাত্ৰ পৰিষদৰ সমূহ কৰ্মকৰ্তাক অভিনন্দন জনাইছোঁ। ছাত্ৰসকল আমাৰ দলৰ সাহস, এই ছাত্ৰসকল আমাৰ উদ্যম। তেওঁলোক মাত্ৰ কেইজনমান ছাত্ৰ ছাত্ৰীৰ সমষ্টি বুলি আমি গণ্য নকৰোঁ। এটা সময় আছিল, অগপৰ ওপৰত অভিযোগ আছিল যে নতুন প্ৰজন্মক সুবিধা নিদিয়ে, কিন্তু আমি নতুন প্ৰজন্মৰ কাৰণে দুৱাৰ খিৰিকী আমি খুলি দিছোঁ আৰু তেওঁলোকেও নিষ্ঠা সহকাৰে কাম কৰিছে। লগতে যুৱ পৰিষদ আছেই, অসম যুৱ পৰিষদ। গতিকে এই যুৱ প্ৰজন্মক লৈ আমি সপোন দেখিছোঁ, নতুন প্ৰজন্মক লৈ সপোন দেখিছোঁ। জাতীয়তাবাদৰ ভেটি শক্তিশালী কৰাৰ আমি সপোন দেখিছোঁ। ৰাজ্যখনৰ কাৰণে, ৰাজ্যবাসীৰ কাৰণে কাম কৰাৰ সপোন দেখিছোঁ। মই আজি তেওঁলোকৰ এই বিশেষ উদ্যোগৰ বাবে আজি ইয়াত সমবেত হৈছে। আজি বহুত ল'ৰা ছোৱালী হয়তো আহিবও পৰা নাই, পৰীক্ষাও হৈ আছে নামনি অসমৰ পৰা। তথাপি বিষয়ববীয়াসকল হয়তো ইয়ালৈ আহিছে। মই যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰীকেই এতিয়া দেখা পাইছোঁ। মই সকলোকে শুভেচ্ছা আৰু পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব দুটা পৰ্যায়ত, যদিও কিছুমান ক্ষেত্ৰত প্ৰতিগত নিৰ্বাচন নহয়, তথাপিতো দলীয় স্থিতিবিলাক সবল কৰিব লাগিব পঞ্চায়ত নিৰ্বাচন। হয়, আপুনি ঠিকেই কৈছে, কাৰণ আমি 2024 আৰম্ভণিৰ পৰাই দলটোক শক্তিশালী কৰাৰ লক্ষ্য স্থিৰ কৰি লৈছিলোঁ আৰু সেইমতে কামো হৈ আছে। 2024 জানুৱাৰী মাহৰ পৰা আৰু আপোনালোকে দেখিছে যে আমাৰ প্ৰতিটো সাংগঠনিক স্তৰে খুব ভালদৰে কাম কৰি আছে। দলৰ তৃণমূল পৰ্যায়ৰ কৰ্মীসকলে হৈছে দল এটাৰ শক্তিৰ আধাৰ। গতিকে তৃণমূল পৰ্যায়ৰ যিসকল কৰ্মকৰ্তা আছে সেইসকল সুসংগঠিত হৈছে সাংগঠনিক স্তৰবোৰ, আৰু প্ৰতিটো বিধানসভা সমষ্টিত এতিয়া কৰ্মশালাবিলাক বৰ্তমান সময়ত অনুষ্ঠিত হৈ আছে। আৰু ইয়াৰ উপৰিও আমি 14 অক্টোবৰৰ পৰা দলৰ সভ্যভৰ্তিৰ অভিযান আমি আৰম্ভ কৰিছোঁ। তাৰ কাৰণে কিছু কৰ্মশালাৰো প্ৰয়োজন হৈছে আমাৰ বাবে। টাৰ্গেট আমি তেনেকৈ নিশ্চিত কৰা নাই। আমি যিমান পৰা যায়, কাৰণ আমাৰ সকলো ঠাইতে ৰুটটো আছে, শিপাডাল আছে। কাৰণ দুবাৰকেই অকলশৰে চৰকাৰ কৰা দল, অকলশৰে বুলি ক'ব লাগিব, সৰু সৰু দুটামান দল সেই সময়ত লগত আছিল। গতিকে এতিয়া সেইবিলাকত
সাৰ পানী দিয়া কামটো দলৰ কৰ্মকৰ্তাসকলে আৰম্ভ কৰিছে আৰু তাকে নতুন প্ৰজন্মৰ যিসকল ছাত্ৰ ছাত্ৰী বা যুৱক যুৱতী তেওঁলোকে আকৌ নতুন প্ৰজন্মৰ মাজত তেওঁলোকে সোমোৱাৰ কাৰণে ৰাজনীতিটো কৰিছে আৰু সেইমতে কামো কৰিছে আৰু তেওঁলোকক আমি সদায় কৈ আহিছোঁ যে কেৱল নিৰ্বাচনত ছাত্ৰ একতা সভাৰ নিৰ্বাচনতেই হওক বা অন্য নিৰ্বাচনতেই হওক সেইটো লক্ষ্য হিচাপে ল'ব নালাগে কাৰণ অসম গণ পৰিষদ দল ৰাইজৰ তেজেৰে গঢ়া দল শ্বহীদ দিৱস আহি আছে 10 ডিচেম্বৰ তাৰিখ গতিকে এই কথাখিনি আমাৰ ল'ৰা ছোৱালীবিলাকে নতুন দৃষ্টিভংগীৰে নতুন ধ্যান ধাৰণাৰে কাম কৰিছে মই দেখিছোঁ ভাল লাগিছে যোৰহাটৰ পৰা বিকি নেওগৰ ৰিপৰ্ট প্ৰাটো টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰিমন্দিৰ পথ গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম। মোবাইল নং 9435114666 আৰু 7002472813। মেইল আইডি প্ৰভাতী অসম